কিমান জানে ঘৰত খেতি বাতি কেনেকৈ কৰিব লাগে, খেতি বাতি তেওঁলোকে কিবা নলেজ আছেনে নাই, এই গোটেই কথাবিলাক যিয়ে জানে তেওঁহে আচলতে এজন প্ৰকৃত আছে। তোমালোক এনেকুৱা এটা সময়ত জন্ম আমি যেতিয়া শিক্ষা পঢ়া-শুনা কৰিছিলোঁ যে তোমালোকৰ ছাৰে কোৱা মতে 25জন ল'ৰা ছোৱালী আছিলে, তাৰে ভিতৰত 13জন ছাত্ৰ আৰু 14গৰাকী, আৰু ছোৱালীবিলাকৰ 14জনৰ ভিতৰত 11গৰাকীয়ে উত্তীৰ্ণ হৈছে। এতিয়া ছোৱালীসকলে ভাল কৰিছে, কিন্তু মোৰ সন্মুখত যিমানবিলাক ল'ৰা ছোৱালী আৰু সন্মুখে পাছ কৰিব লাগিব, ল'ৰাবিলাক অলপ ৰেগুলাৰলি কৈছিলে ছাৰহঁতে পাছলৈ জানে যে তোমালোকে ৰেগুলাৰলি মেইনটেইন কৰিবা, আৰু এওঁলোকে কয় যে তোমালোকে জীৱনত এটাহে পৰীক্ষা দিছা ন, আৰু বহুত পৰীক্ষা পাতি আছে, গতিকে প্ৰথম পৰীক্ষাটোত আমি ভবামতে নোপোৱাটো এটা ভাল খবৰ, কাৰণ তেতিয়া আমাৰ মনটো জোৰ হয় যে আমি আৰু ভাল কৰিম।